নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোকৰ গণিতৰ একক ছাৰ ক্লাছলৈ আটাইকে স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ সপ্তম অংশটি আৰম্ভ কৰিবলৈ ওলাইছো যোৱা অংশত আমি কোণ কেনেকৈ গঠন হয় কোণ কেনেকৈ নামাকৰণ কৰা হয় কোণক আমি সময়ৰ লগত তুলনা কৰি জুখিবলৈ শিকিলো আৰু এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ পৰিচাও আহা 2.3 কি আছে চাও আহা তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 আৰু 12 টা সমান ভাগত ভাগ কৰা হৈছে প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মান কিমান হ'ব তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা আৰু কোণৰ ডিগ্ৰী মান লিখা গতিকে মূল্যায়নত থকা চিত্ৰ কেইটা চাও আহা ইয়াতে প্ৰথমতে তোমালোকে এইটো কি দেখিছা এটা আমি বৃত্ত দেখিবলৈ পাইছো এই বৃত্তটিত ভাগ হৈ আছে নে ইয়াতে গোটেই অংশটোকে এটা ভাগ বুলি দেখাইছে গতিকে আমি সকলোৱে জানো যে বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী এতিয়া 360 ডিগ্ৰী যেতিয়া এটা ভাগতে দেখুৱা হৈছে গতিকে আমি ইয়াতে উত্তৰটো কি পাম 360 ডিগ্ৰী ইয়াতে বাকচটোত লিখিব দিছে আমি তলতে লিখি দিছো গতিকে তোমালোকে ইয়াৰ পিছৰ চিত্ৰটো চোৱা যেতিয়া এটা বৃত্তক দুটা ভাগ কৰা হ'ব গতিকে এই বৃত্তৰ কেন্দ্ৰত আমাৰ কিমান থাকে 360 ডিগ্ৰী গতিকে ভাগ কেইটা কৰা হৈছে দুটা গতিকে আমি 2 ৰে হৰণ কৰি দিলো হৰণ কৰি দিওতে আমি কিমান পালো 180 ডিগ্ৰী পালো তোমালোকে বুজি পাইছানে ইয়াৰে পিছত চোৱা এইটো এটা বৃত্ত ইয়াতে কেন্দ্ৰত কিমান আছে 360 ডিগ্ৰী আৰু ইয়াতে ভাগ কেইটা আছে এটা দুটা তিনিটা গতিকে আমি কিমানেৰে হৰণ কৰিব লাগিব তাক আমি মুঠ কেন্দ্ৰত থকা কোণটোক তিনিটা ভাগ কৰি দিলো মানে 3 ৰে হৰণ কৰি দিলো আমি কি পাম 120 ডিগ্ৰী গতিকে আমি প্ৰশ্ন কেইটা কৰি কি বুজিছো যে যেইটা ভাগ থাকে যেটো সমানে ভাগ হৈ আছে আমি কি কৰিব পাৰো কেন্দ্ৰত যিমান ডিগ্ৰী কোণ উৎপন্ন হয় তাক সিমানটা ভাগ কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাও হয়নে ইয়াৰ পিছত চোৱা ইয়াতে আমাৰ কেইটা ভাগ হৈ আছে 4টা ভাগ হৈ আছে আকৌ হে আগৰ দৰে 360 ডিগ্ৰী কেন্দ্ৰত কোণ থাকে কোণৰ মাপ 360 ডিগ্ৰী হয় আৰু আমি কেইটা ভাগ কৰিব লাগিল 4টা ভাগ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী ইয়াৰ পিছত চোৱা ইয়াতে আমাৰ কেইটা ভাগ হৈ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে 360 ডিগ্ৰীকো আমি কেইটা ভাগত ভগাব লাগিব 5টা ভাগত ভগাব লাগিব আমি কিমান ডিগ্ৰী পাম 72 ডিগ্ৰী পাম ইয়াৰ পিছত চাও আহা ইয়াতে আমাৰ কেইটা আছে 1 2 3 4 5 6 গতিকে 360 আমি কিমানটাৰে ভাগ কৰিব লাগিব 6টাৰে গতিকে 6ৰে আমি হৰণ কৰিলে কিমান পাম 60 ডিগ্ৰী পাম ইয়াৰ পিছত চাও আহা ইয়াতে কেইটা ভাগ আছে 1 2 3 4 5 6 7 8 গতিকে 360 আমি যদি 8টা ভাগ কৰো কি পাম 45 ডিগ্ৰী পাম ইয়াৰ পিছত চাও আহা 1 2 3 4 5 6 7 8 9 360 কেইটা ভাগ কৰা হৈছে এবাৰ 9 হলে আমাৰ কিমানকৈ ভাগত পৰিব 30 ডিগ্ৰী ইয়াৰ পিছত চোৱা ইয়াতে কেইটা ভাগ কৰিছে 1 2 3 4 5 6 7 8 9 10 গতিকে 360 ডিগ্ৰীক আমি যদি 10টা ভাগ কৰো কিমানকৈ পৰিব 36 ডিগ্ৰী গতিকে তোমালোকে বুজি পাইছানে ইয়াৰে পিছৰ প্ৰশ্নটি চাইছো ইয়াতে চোৱা কেইটা ভাগ আছে
1 2 3 4 5 6 7 8 9 10 11 12 গতিকে 360 ডিগ্ৰী আমি কেইটা ভাগ কৰিব লাগিব এবাৰ 12টা 12ৰে হৰণ কৰিব লাগিব গতিকে আমি কি পাম 30 ডিগ্ৰী গতিকে তোমালোকে নিশ্চয় সকলোৱে বুজি পাইছা যে আমি কি কৰিব লাগে যেটা ভাগ থাকে কেন্দ্ৰত যদি আমাৰ কোণ কিমান থাকে 360 ডিগ্ৰী আৰু যেটা ভাগ থাকে সিমান যদি আমি হৰণ কৰি দিও তেতিয়াহলে সেই সৰু সৰু কোণবোৰ বা যিমান কোণত ভাগ হৈছে এইটো আমি উলিয়াব পাৰো গতিকে তোমালোকে এটা যদি আমি বৃত্ত লওঁ বৃত্তটোক যদি আমি 36 অংশ কৰো আৰু গুৰুত্ব দিবা যে এই অংশটো কি হ'ব লাগিব সমান হ'ব লাগিব এই কথাটোত আমি গুৰুত্ব দিব লাগিব গতিকে এটা বৃত্তক যদি আমি কেন্দ্ৰত 36 ভাগ কৰো তেতিয়া হলে তাৰ কোণৰ মাপ কিমান হ'ব তোমালোকে এইটো নিশ্চয় কৰিব পাৰিবা কোণৰ মাপ কিমান হ'ব আমি কি কৰিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা কি কৰিব লাগিব 360 আমি 37 ৰে হৰণ কৰিব লাগিব তেতিয়া প্ৰতিটো ভাগৰ কিমান আমি মাপ পাম 10 ডিগ্ৰী কৈ পাম গতিকে তোমালোকে এইখিনিলৈ নিশ্চয় বুজি পাইছা যে বৃত্ত এটাক আমি সমানে ভাগ কৰিলে কেনেকৈ আমাৰ কোণটো ভাগ হৈ যায় এই কথাটো তোমালোকে নিশ্চয় বুজি পাইছা আৰু তাৰ পৰা আমি কোণৰ মাপ উলিয়াবলৈ শিকিলো আজিলৈ এইখিনিয়ে ধন্যবাদ